মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা। শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ। নিজৰ পৰিয়ালৰ লোক সকলোৱেই মানুহৰ শত্ৰু হ'ব। যিকোনোৱে মোতকৈও নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। আৰু যিকোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে, তেওঁ মোৰ উপযুক্ত নহয়। যিকোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব। আৰু যিকোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসৰ্গ কৰে, তেওঁ জীৱন পাব। যিকোনোৱে তোমালোকক গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে। আৰু যিকোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱাজনকেই গ্ৰহণ কৰে। এজন ভাওবাদীক যদি কোনোৱে ভাওবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাওবাদীৰ পুৰস্কাৰ পাব। আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব। যিকোনোৱে এই সাধাৰণ লোকসকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।